পুনৰবাৰ সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। শ্ৰদ্ধাৰ ভিংগেশ্বৰ শৰ্মাদেৱৰ তুমি কি খাই ভাল পোৱা মা গল্প পাঠৰ আমি আজিৰ দ্বিতীয় অংশলৈ আগবাঢ়িছোঁ। আশা কৰোঁ সকলোৰে গ্ৰহণ কৰিব। আবেলি বাসৱ হস্পিটেলৰ পৰা আহিছিল। সি প্ৰায় দৌৰি অহা দি ঘৰৰ ভিতৰলৈ সোমাই আহিছিল। মায়া মায়া বুলি চিঞৰি আহিছিল। আহি সি মায়াক জোৰেৰে সাবটি ধৰিছিল। তাৰ পাছত সি মায়াক কৈছিল, বুজিছা মায়া, আজি যেন মোৰ জীৱনৰ এটা সপোন বাস্তৱ হ'বলৈ ওলাইছে। মই যে আজি কিমান সুখী, তোমাক কেনেকৈ বুজাম মায়া। মায়াই ভাবিছিল, বাসৱক ছাৰপ্ৰাইজ দিম বুলি ৰাখি থোৱা খবৰটো চাগে বাসৱে কাৰোবাৰ পৰা আগতেই গম পালে। তাই ভেবা লাগি বাসৱৰ মুখলৈ চাই আছিল। বাসৱে তাইক কৈছিল, কি ভেবা লাগি চাই আছা? নুসুধা কি খবৰ? শুনিলে তুমি আনন্দত ৰ'ব নোৱাৰিবা। তাই লাহেকৈ সুধিছিল, কি? বাসৱে চিঞৰি চিঞৰি কৈছিল, তুমি স্পেচিয়েলিষ্ট ডাক্তৰ বাসৱ গোস্বামীৰ পত্নী নহয়, তুমি হ'বা ছুপাৰ স্পেচিয়েলিষ্ট ডাক্তৰ বাসৱ গোস্বামীৰ পত্নী। হা হা হা। মই বুজা নাই। শুনা, মই PGH ছত্তীশগড়ত MCH কৰাৰ বাবে ছিট পাইছোঁ। মাত্ৰ 2টা ছিট, তাৰে এটা মই পাইছোঁ। 2 বছৰ পঢ়াৰ পাছত মই ছুপাৰ স্পেচিয়েলিষ্ট হ'ম। আমাৰ হাতত সময় বৰ কম। 2 সপ্তাহ পাছতে আমি যাব লাগিব। তোমাৰ ভাল লগা নাই? ভাল লাগিছিল মায়াৰ। সঁচাকৈয়ে খুব সুখী হৈছিল। বাসৱ ইমান ডাঙৰ ডাক্তৰ হ'ব, নামী দামী ডাক্তৰ। তাইৰ ভাল নালাগিব কিয়? ৰাতি মায়াই লাহেকৈ বাসৱৰ আগত উলিয়াইছিল তাইৰ PhDৰ কথাটো শুনি বাসৱে কৈছিল, এই 2 বছৰত মোৰ পঢ়া শুনাত যথেষ্ট কষ্ট হ'ব। তুমি নাথাকিলে হয়তো তেনেকুৱা এটা ঠাইত খোৱা বোৱা কষ্ট হ'ব। তোমাক এৰি থৈ 2 বছৰৰ বাবে সেইটোও মই ভাবিব নোৱাৰোঁ। এবাৰ যদি মই পোৱা সুবিধাটো গ্ৰহণ নকৰোঁ, পাছলৈ হয়তো এনেকুৱা সুবিধা আৰু কেতিয়াও নাপাম। কি কৰোঁ তুমিয়ে কোৱাচোন মায়া? বাসৱে সমাধান বিচাৰি মায়াৰ মুখলৈ চাইছিল। সেইদিনা ৰাতি মায়াৰ টোপনি অহা নাছিল। গোটেই ৰাতি ভাবি শেষৰেতি মায়াই সিদ্ধান্ত লৈছিল, বাসৱৰ সপোনটো বাস্তৱ কৰাৰ স্বাৰ্থত সদ্যহতে তাইৰ সপোনটো সপোন হৈয়ে থাকিবলৈ দিব পাৰিব। বাসৱৰ কেৰিয়াৰৰ বাবে তাই এইখিনি ত্যাগ কৰিব পাৰিব। পাছত বাসৱ পঢ়া শুনা শেষ হ'লে তাই আকৌ চেষ্টা কৰিব। তাৰ পাছত সিহঁত ছত্তীশগড়লৈ গৈছিল। বাসৱে যথেষ্ট কষ্ট কৰি পঢ়িছিল। মায়াই বাসৱৰ খোৱা বোৱাত যত্ন লৈছিল। তাৰ পঢ়া শুনাত সহায় কৰি দিছিল। ইটো সিটো কপি কৰা, ছেমিনাৰ, কেছ প্ৰেজেণ্টেশ্যনৰ আদিৰ বাবে পেপাৰ প্ৰস্তুত কৰা, এইবোৰ কামত মায়াই বাসৱক সহায় কৰি দিছিল। 2 বছৰৰ পাছত বাসৱ ছুপাৰ স্পেচিয়েলিষ্ট হৈছিল। সিহঁত আকৌ গুৱাহাটীলৈ উভতি আহিছিল। বাসৱে মেডিকেল কলেজত এছিষ্টেণ্ট প্ৰফেচৰ হিচাপে যোগ দিছিল। সেইখিনি সময়তে মায়াৰ মনত কলেজত অধ্যাপনা কৰা, PhD কৰা আদি কথাবোৰ পুনৰ ৰূপ দিছিল। সিহঁতৰ সম্পৰ্কীয় মানুহবোৰে, শাহুৱেক, ননদহঁতে, মাক, বান্ধৱীসকলে তাইক প্ৰায়ে সুধিবলৈ আৰম্ভ কৰিছিল, ভাল খবৰটো কেতিয়া দিবি? বহুদিন হ'ল, সোনকালে ভাল খবৰটো শুনাব লাগে। মায়া আৰু বাসৱেও ভাবিছিল, সঁচাকৈয়ে ব্যস্ততাৰ মাজতে কেনেকৈ প্ৰায় 2.5 বছৰ পাৰ হৈ গ'ল। বিয়াৰ পাছত 2.5টা বছৰ কম সময়টো নহয়। সিহঁতে দুয়ো মিলি সিদ্ধান্ত লৈছিল আৰু ভাল খবৰৰ অপেক্ষাত থকা সম্পৰ্কীয় মানুহবোৰক, তাইৰ বান্ধৱীবোৰক, শাহুৱেক, মাকক তাই ভাল খবৰটো দিছিল। তাই মাক হ'বলৈ ওলাইছিল। মায়াৰ গাটো প্ৰায় বেয়া হৈ থাকিবলৈ আৰম্ভ কৰিছিল। দুৰ্বল লাগিছিল। বাসৱে তাইৰ যথেষ্ট যত্ন লৈছিল। তাই কৈছিল, এই অৱস্থাত তুমি জানো কলেজ বা বিশ্ববিদ্যালয় নিয়মিতভাৱে অহা যোৱা কৰিব পাৰিবা? বিশ্ববিদ্যালয় দূৰ হয়। তাই নিয়মিতভাৱে অহা যোৱা কৰিব নোৱাৰে। ওচৰৰে প্ৰাইভেট কলেজ এখনত তাই প্ৰবক্তাৰ চাকৰি পাইছিল যদিও কলেজখনে নিয়মিতভাৱে ক্লাছ কৰাটো বিচাৰে। মেটাৰ্নিটি লিভ লৈ কেইবামাহো কলেজলৈ নোযোৱাকৈ থাকিলে ছাত্ৰ ছাত্ৰীৰ ক্ষতি হয়। সদ্যহতে মায়াই মনৰ মাজত উক দি উঠা সপোন দুটা পুনৰ মনৰ মাজতে সযতনে সাঁচি থৈছিল। এদিন সিহঁতৰ মাজলৈ ফোন আহিছিল। কেঁচুৱাৰ লগত মায়া ব্যস্ত হৈ পৰিছিল। কেঁচুৱাৰ খোৱা পিন্ধাৰ যতন লওঁতে মায়াই নিজৰ বাবে সময় নোপোৱা হৈছিল। গোটেই ৰাতি মাজে মাজে সাৰ পাই উঠি চিঞৰি কন্দা কেঁচুৱাটোৰ বাবে ৰাতিও মায়াই ভালদৰে শুবই পৰা নাছিল।
লাহে লাহে সোণ ডাঙৰ হৈ আহিছিল। সি বহিব পৰা হৈছিল, আঁঠু কাঢ়িব পৰা হৈছিল, থিয় হ'বলৈ শিকিছিল, এখোজ দুখোজ দিব পৰা হৈছিল। আৰু এদিন থুপুক থাপাককৈ ঘৰৰ ভিতৰতে ইফালৰ পৰা সিফালৈ ঘূৰি ফুৰিবলৈ আৰম্ভ কৰিছিল। মায়াই তাৰ পিছে পিছে দৌৰি ফুৰিছিল। গোটেই দিনটো মায়াই সোণৰ পিছে পিছে দৌৰি ফুৰোঁতেই গৈছিল। তাৰ মাজতে খোৱা, গা ধুওৱা, তাৰ লগত শোৱা, ইটো সিটো কাম, সোণৰ আবদাৰ যতনতে দিনটো কেনেকৈ যে পাৰ হৈ গৈছিল। ৰাতি যেতিয়া সোনকালে খাই বৈ সোণ হৈছিল, তেতিয়াহে মায়াই দীঘলকৈ উশাহ এটা লৈছিল। কিন্তু দিনটোৰ ভাগৰে তাইকো হেঁচা মাৰি ধৰিছিল। এদিন সোণক ওচৰৰে ইংৰাজী মাধ্যমৰ স্কুল এখনত নাম লগাই দিছিল। তাক স্কুললৈ অনা নিয়া কৰা, তাক ABCD শিকোৱা মায়াৰ বাবে এটা নতুন কাম ওলাইছিল। আগতকৈও বেছিকৈ মায়া ব্যস্ত হৈ পৰিছিল। সোণৰ জন্মৰ 4 বছৰ পাছত মাজনীৰ জন্ম হৈছিল। আকৌ যেন একেখিনি কথাৰে পুনৰাবৃত্তি। তেনেকৈ কেইটামান বছৰ পাৰ হৈ গৈছিল। লাহে লাহে সিহঁত দুটা ডাঙৰ হৈছিল। ৰাতিপুৱা সোনকালে শুই উঠিয়েই মায়া ব্যস্ত হৈ পৰিছিল সিহঁতৰ বাবে টিফিন বনোৱাত। সিহঁতৰ পচন্দ অনুসৰি টিফিন বনাই, টিফিন বক্সত ভৰাই, স্কুলৰ কিতাপ বহী, পানীৰ বটল সকলো স্কুলৰ বেগত ভৰাই দি ৰেডি হৈছিল। তাৰ পাছত সিহঁতক গা পা ধুৱাই দৌৰা দৌৰিকৈ কিবাকিবি অলপ খুৱাই স্কুললৈ পঠাইছিল। তাৰ পাছত বাসৱৰ পচন্দ অনুসৰি ব্ৰেকফাষ্ট। বাসৱ ওলাই যোৱাৰ পাছতে মায়াই এটা দীঘলকৈ উশাহ লৈছিল। ঘৰুৱা কামবোৰ সোনকালে শেষ কৰি তাই ভাবিছিল দিনৰ সাজত কি ৰান্ধিব। কি ৰান্ধিলে বাসৱ আৰু সোণ মাজনীয়ে খাই ভাল পাব। দিনৰ সাজ হোৱাৰ পাছত তাই চিন্তা কৰিছিল আবেলিৰ চাহৰ কথা। আবেলিৰ চাহৰ যোগাৰ হোৱাৰ পাছত চিন্তা কৰিছিল ৰাতিৰ সাজৰ কথা। সোণ আৰু মাজনীয়ে সকলো ধৰণৰ পাচলি নাখায়। ইটোৱে এবিধ খালে সিটোৱে নাখায়। গতিকে মায়াই আটাইকে সন্তুষ্ট কৰিব পৰাকৈ বহুত ভাবি চিন্তি ৰান্ধিবলগীয়া হৈছিল। ৰাতি খাই বৈ বিচনাত পৰাৰ সময়তে তাই চিন্তা কৰিছিল ৰাতিপুৱা সোনকালে উঠি টিফিনত কি বনাব। কেনেকৈ যে খৰগতিৰে দিনবোৰ পাৰ হৈ গৈছিল। বাসৱ, সোণ, মাজনীৰ লগত ব্যস্ত হৈ থাকোঁতে মায়াই গমেই নেপালে কিমানটা বছৰ তেনেদৰে পাৰ হৈ গ'ল। এদিন যেতিয়া সোণ আৰু মাজনী ডাঙৰ হৈছিল, উচ্চ শিক্ষাৰ বাবে ঘৰৰ পৰা আঁতৰি গৈছিল, তেতিয়া হঠাতে মায়াই অনুভৱ কৰিলে তাইৰ হাতত এতিয়া অফুৰন্ত সময়। সময়বোৰ যেন পাৰ হ'ব নোখোজে। ঘৰুৱা কাম বুলিবলৈও তেনেকৈ একোৱেই নাই। ল'ৰা ছোৱালী জঞ্জালেই নাই। ৰাতিপুৱা সোনকালে উঠি টিফিন বনোৱাৰ লেঠাও নাই। ভাগে ভাগে প্ৰতিজনৰে পচন্দ অনুসৰি কিবাকিবি ৰান্ধিবলৈ ঘৰত সোণ মাজনী নাই। দুপৰীয়া আৰু ৰাতিৰ সাজত বাসৱে খাই ভাল পোৱা কিবা এবিধ বা দুবিধ ৰান্ধিলেই হ'ল। বাকী সময়খিনি নাযায় নোপোৱাই। বুকুৰ মাজত সোমাই থকা সপোন কেইটামান মায়াই জাৰি জোকাৰি উলিয়াই আনিছিল। মায়াই ভবাতকৈ বেছি বেগেৰে যেন সময় পাৰ হৈ গৈছিল। মায়া উচপ খাই উঠে। সপোনবোৰ দেখোন সোণ আৰু মাজনীৰ জন্মৰ আগৰেই সপোন। এটাই সিহঁত উচ্চ শিক্ষাৰ বাবে ঘৰৰ পৰা আঁতৰি গৈছে। তাৰমানে কিমান বছৰ। মায়াই আঙুলিৰ মূৰত হিচাপ কৰিবলৈ আৰম্ভ কৰি এঠাইত ৰৈ যায়। সপোনবোৰৰ ফালে চাই মায়াৰ চকুশাল সেমেকি উঠে। স্বামী, পুত্ৰ, কন্যাৰ যত্ন লওঁতে লওঁতে নিজৰ বুকুৰ মাজত সোমাই থকা সপোনবোৰ দেখোন অযত্নত লেৰেলি গৈছিল। কাইলৈ মায়াৰ 50 বছৰীয়া জন্মদিন। সোণ আৰু মাজনীয়ে দেউতাকৰ লগত লগ হৈ মায়াৰ আগত প্ৰস্তাৱ দিছে। কালিলৈ সিহঁতে মায়াৰ 50 বছৰীয়া জন্মদিন ধুমধামেৰে পালন কৰিব। ধুমধামেৰে মানে সিহঁতৰ ঘৰত ডাঙৰকৈ মানুহ নিমন্ত্ৰণ কৰি বাৰ্থডে পতাৰ নিয়ম নাই। বাসৱ, সোণ আৰু মাজনীৰ জন্মদিনত মায়ে সিহঁতে ভাল পোৱা খোৱা বস্তুবোৰ বনায়। সিহঁতে ভাল পোৱা কিবাকিবি সৰু সুৰা বস্তু উপহাৰ দিয়ে। চাৰিওটা লগ হৈ একেলগে খায় বা কেতিয়াবা মন গ'লে ঘৰতে একো নবনাই ৰাতি বাহিৰলৈ গৈ ভাল হোটেল এখনত মনৰ পচন্দ মতে খায়। ঘৰত অৱশ্যে মায়ে প্ৰতিজনৰে জন্মদিনত বুট মগুৰে থাপনাৰ আগত শৰাই এখন দিয়ে। এইবাৰ সোণ আৰু মাজনীয়ে দেউতাকৰ লগত কথা পাতিছে। বহুদিনৰ মূৰত এইবাৰ সিহঁত চাৰিওটা ঘৰত লগ হৈছে আৰু এনেদৰে লগ হ'ব পাৰিবনে নাই সন্দেহে। মাকৰ জন্মদিনটো পৰিছে, তাতে আকৌ 50 বছৰীয়া জন্মদিন। গতিকে সিহঁতে বাৰ্থডে পাতিব। বাৰ্থডে মানে মানুহ নামাতে, মাথো সিহঁত চাৰিটাই সিহঁতৰ তিনিটাই কথা পাতিছে। বাসৱে মায়াই ভাল পোৱা ৰঙৰ শাৰী এখন উপহাৰ দিব। সোণে মাকে শুনি ভাল পোৱা কেইটামান গানৰ CD আৰু পঢ়ি ভাল পোৱা কেইখনমান কিতাপ উপহাৰ দিব। মাজনীয়ে মাকে খাই ভাল পোৱা খোৱা বস্তু কেইবিধমান ঘৰতেই বনাব। মায়ে একো কৰিবকে নালাগে, বহি থাকিব। আবেলি হস্পিটেললৈ যাবলৈ ওলাই বাসৱে মায়াক সুধিছিল, হেৰা
তুমি কি ৰঙৰ শাৰী পিন্ধি ভাল পোৱা? মায়ে কিছু সময় কিবা ভাবিছিল। তাৰ পাছত কৈছিল, ৰ'বাচোন ভাবি চাওঁ। বজাৰলৈ যাবলৈ ওলাই শুনে মাকক সুধিছিল, মা, তুমি কাৰ গান শুনি ভাল পোৱা আৰু কেনেধৰণৰ কিতাপ পঢ়ি ভাল পোৱা? মায়াই লাহেকৈ কৈছিল, ভাবি চাওঁচোন। মাজনীয়ে মাকক সুধিছিল, মা, কালিলৈ মই তোমাৰ পচন্দ মতে ৰান্ধিম। তুমি কি খাই ভাল পোৱা মা? মায়ে লাহেকৈ মাতো কৈছিল, ৰচোন ভাবি চাওঁ। ভাবি চাইছিল মায়াই। গধূলিৰ আন্ধাৰত বাৰান্দাৰ চকীখনত অকলে অকলে বহি মায়াই নিজকে যেন সুধিছিল, তই কি কৰি ভাল পাৱ মায়া? তই কি ৰঙৰ শাৰী পিন্ধি ভাল পাৱ? তই কাৰ গান শুনি কি কিতাপ পঢ়ি ভাল পাৱ? তই কি খাই ভাল পাৱ? এসময়ত কবিতা লিখি আবৃত্তি কৰি ভাল পোৱা মায়াই স্বামী, পুত্ৰ, কন্যা, শহুৰ, শাহু, ননদ, দেওৰ এইবোৰ লৈ যেন এগৰাকী নাৰীৰ পৃথিৱী। সেই পৃথিৱীৰ নামৰ বৃত্তটোৰ পৰিধি ভাঙি বাহিৰলৈ ওলাই আহি নিজৰ পচন্দমতে নিজৰ ইচ্ছামতে কিবা এটা কৰাৰ বাবে এগৰাকী নাৰীৰ সময় ক'ত? ৰাতিপুৱা উঠিয়ে চাহৰ যোগাৰ আৰম্ভ কৰা হয় দিনটো। প্ৰতিজনৰ পচন্দমতে ৰাতিৰ ভাত সাজ খোৱাত শেষ হয় দিনটো। ঘৰৰ কাম, ল'ৰা ছোৱালীৰ পঢ়া শুনা, হোমৱৰ্ক, নিমন্ত্ৰণ ৰক্ষা কৰা, আলহী অতিথি আহিলে শুশ্ৰূষা কৰা, ইয়াৰ মাজত কবিতাৰ স্থান ক'ত? মায়াই বহুদিন ভাবিছিল ৰাতি সোনকালে খাই বৈ কেঁচুৱাক শুৱাই থৈ অলপ সাহিত্য চৰ্চা কৰিব। কিন্তু সেইদিনা হয়তো আৰম্ভ হয় কেঁচুৱাৰ কান্দোন। হয়তো সেইদিনা আহি ওলাই কোনোবা আলহী। আলহীক বহিবলৈ কৈ ঘৰৰ গৃহস্থই যদি পঢ়িবলৈ যায় বেয়া নেদেখি, কিন্তু ঘৰৰ মানুহজনেই যদি সাহিত্য চৰ্চা কৰিবলৈ যায়গৈ বেয়া দেখি। মানুহে ক'ব অলপ বেছি কৰে। মায়াৰ মন যায় ৰাতিপুৱাই সকাৰে দলি মাৰি থৈ যোৱা বাতৰি কাকতখন এবাৰ নাকৰ আগত লৈ শুঙি চাবলৈ, তাৰ পাছত তপতে তপতে পঢ়িবলৈ। কিন্তু পাৰি জানো? বাতৰি কাকতখন প্ৰথমেই পঢ়িবলৈ নাপালে বাখবৰ হেনো ভালেই নালাগে। সেইবাবে কাকতখন দিয়াৰ লগে লগে বাখবৰ সেইখন থাপ মাৰি নি পঢ়িবলৈ ধৰে। পঢ়া শেষ হ'লে সেইখন টেবুলত দলি মাৰি থৈ দিয়ে। ল'ৰা ছোৱালীহাল ঘৰত থাকিলে সিহঁতে পঢ়ে। শহুৰেকে সিহঁতৰ লগত থাকিলে তেওঁ তাৰ পাছত সেইখন চাবলৈ আৰম্ভ কৰে। গোটেই দিনটো জুপি জুপি কাকতখন পঢ়ি থাকে, যেন মুখস্থহে কৰিছে। গধূলি সুত মোচ খোৱা কাকতখন যেতিয়া মায়াৰ হাতত পৰে তেতিয়ালৈ মায়াৰ পঢ়াৰ আগ্ৰহ নোহোৱা হৈ যায়। কি খাই ভাল পাইছিল মায়াই? মায়াই মনত পেলাবলৈ চেষ্টা কৰে। বিয়াৰ পাছৰ দিনটোৰ বেছিভাগ সময় যেন পাৰ হৈ গৈছিল কেৱল খোৱা বোৱাৰ চিন্তা। ৰাতিপুৱা হ'লে দুপৰীয়াৰ সাজত কি ৰান্ধিব, দুপৰীয়া ভাবে ৰাতি কি ৰান্ধিব, ৰাতি ভাবে ৰাতিপুৱা উঠিয়েই ব্ৰেকফাষ্টত কি বনাব, কি খাই ভাল পাব বাসৱে, ল'ৰা ছোৱালীহালে। ভাবিছিলনে মায়ে কেতিয়াবা নিজৰ কথা? ডাঙৰ মাছৰ ফিচাকণ খাই মায়ে ভাল পাইছিল, বাসৱেও ভাল পাইছিল। খাওকচোন, বাসৱেই খাওক। কুকুৰাৰ ৰাং ঠেং খাই মায়াই ভাল পাইছিল। কুকুৰাৰ ঠেং খাই মায়াই ভাল পাইছিল, এতিয়া নাখায়। সেই দুখন এতিয়া সোণ আৰু মাজনীৰ থালত। কেতিয়াবা সিহঁত দুটাৰ কোনোবা এটা নাথাকিলে এখন বাসৱৰ থালত। মাটিমাহৰ দাইল খাই মায়াই ভাল পাইছিল, কিন্তু বাসৱে মুখেই নিদিয়ে। গতিকে আজি কিমান বছৰ যে ঘৰলৈ মাটিমাহ অহা নাই। মায়াৰ প্ৰিয় জলপান কোমল চাউল আৰু দৈ। না, সোণাৰৰ মাজনীয়ে মুখতেই নিদিয়ে, গতিকে বাদ। আৰু কি কি খাই ভাল পাইছিল মায়াই? পাহৰিছে। আনৰ জিভাৰ জুতি বিচাৰোঁতে নিজে কি খাই ভাল পাইছিল মায়াই পাহৰি গৈছে। মায়াই ভাবে এয়া কেৱল তেওঁৰ ক্ষেত্ৰতে হৈছেনে? প্ৰতিগৰাকী মহিলাৰ ক্ষেত্ৰতেই হয়। ৰান্ধনি ঘৰটো ঘৰৰ মহিলাগৰাকীৰ হাতত, কিন্তু মহিলাগৰাকীয়ে নিজৰ জিভাৰ জুতি অনুসৰি নিজৰ পচন্দমতে কিবা এসাঁজ খাই পাইছেনে? প্ৰতিগৰাকী মহিলাৰ ওপৰতে যেন কিবা অঘোষিত নিৰ্দেশ। অমুকে অমুকটো খাই ভাল পায়, অমুকে অমুকটো খাই ভাল নাপায়, কিন্তু নিজে কি ভাল পায়, কি বেয়া পায়। কেতিয়াবা হোটেললৈ গ'লেও মেনুখন চাই থমকি ৰ'বলগীয়া হয়। গৃহস্থই কি খাব, ল'ৰা ছোৱালীহালে কি খাই ভাল পাব, সিহঁতৰ পচন্দমতে অৰ্ডাৰ দিয়া হয়। কেতিয়াবা ঘৰত কোনো নাথাকিলে অকলে খাবলগীয়া হ'লে সেইদিনা যেন জগতৰ সমস্ত ভাগৰে সমস্ত এলাহে হেঁচা মাৰি ধৰে। ভাততে আলু এটা দি কোনোমতে লেঠাটো মাৰে
আৰু আৰু কি ভাল পাইছিল মায়াই, কি বিচাৰিছিল? সেই যে সপোনবোৰ, বুকুৰ মাজত আল ফুলে সাঁচি ৰখা এজাক সপোন, এগৰাকী ভাল কবি হোৱাৰ, নামী কলেজ এখনৰ অধ্যাপিকা, নামৰ আগত ডক্টৰেট, এটা সুন্দৰ ঘৰ, এহাল ব্ৰিলিয়েণ্ট ল'ৰা ছোৱালী হ'ল। মায়াৰ এহাল ব্ৰিলিয়েণ্ট ল'ৰা ছোৱালী হ'ল, মা হ'ল। বাসৱে কেতিয়াবা গৰ্বেৰে কয়, হেৰা, সিহঁত ব্ৰিলিয়েণ্ট নহ'ব কিয়, সিহঁত মোৰ সন্তান। কোনোবাই কেতিয়াবা শুনক কাৰ ল'ৰা বা মাজনীক কাৰ ছোৱালী বুলি সুধিলে সিহঁতেও গৰ্বেৰে কয়, ডাক্তৰ বাসৱ গোস্বামীৰ। মায়াৰ বুকুখন যেন কিবাই খুন্দা মাৰে। সিহঁত বাসৱ গোস্বামীৰ সন্তান, মায়াৰ নহয়। আৰু এই যে প্ৰসাদোপম ঘৰটো, ঘৰৰ বাহিৰত গ্ৰেনাইটৰ ওপৰত খোদিত কৰা আছে এটা নাম, ডাক্তৰ বাসৱ গোস্বামী। সেইটো অকল ডাক্তৰ বাসৱ গোস্বামীৰ ঘৰ। আৰু সেই যে সপোনবোৰ, নামী কলেজ এখনৰ অধ্যাপিকা, নামৰ আগত ডাক্টৰেট, এগৰাকী সফল কবি, ক'ত হেৰাল, ক'ত হেৰাল সেই সপোন? ৰাতিপুৱাৰ পৰা ৰাতিলৈ কেৱল চিন্তা কৰি পুত্ৰ কন্যা স্বামীৰ কথা। সিহঁতে কি খাই ভাল পায়, কি পিন্ধি ভাল পায়, ঘৰখনত সমস্ত বোজা, সমস্ত চিন্তা নিজৰ মূৰৰ ওপৰত তুলি লৈ সিহঁতক মুক্ত কৰি দিলে। গঢ়ক, সিহঁতে নিজৰ নিজৰ কেৰিয়াৰ গঢ়ক। পাৰ হৈ গ'ল জীৱনৰ অধিকাংশ সময়, জীৱনৰ মধুৰতম সময়, যি আৰু কেতিয়াও ঘূৰি নাহে মায়াৰ জীৱনলৈ, কেতিয়াও নাহে। কাইলৈ মায়াৰ 50 বছৰীয়া জন্মদিন। তিনিপাত শক্তিশালী হেল যেন মায়াৰ কৰ্যালৈ খুচি খুচি ক্ষত বিক্ষত কৰি তুলিছে। কি সুধিছিল বাসৱে? তুমি কি ৰঙৰ শাৰী ভাল পোৱা? আজি ইমান বছৰে তোমাৰ পত্নী হৈ তোমাৰ লগতে চাহটোৰ দৰে লাগি থাকিলোঁ। ময়ো মোৰ কেৰিয়াৰ গঢ়িব পাৰিলোঁহেঁতেন, কিন্তু তোমাৰ কেৰিয়াৰ গঢ়াৰ স্বাৰ্থত মই মোৰ কেৰিয়াৰ বিসৰ্জন দিলোঁ। মই তোমাক বুজি পাওঁ, তোমাৰ প্ৰতিটো উশাহ নিশাহত মই চিনি পাওঁ, তোমাৰ প্ৰতিটো চকুৰ চাৱনি মই বুজি পাওঁ, তোমাৰ কোনটো হাঁহিত একাপ চাহৰ প্ৰয়োজন মই বুজি পোৱা হৈছোঁ। তুমি কি ৰঙৰ চোলা পিন্ধি ভাল পোৱা, কেনেকুৱা ৰঙৰ পেণ্ট পিন্ধি ভাল পোৱা, কোনটো চোলাৰ লগত কোনডাল ট্ৰাই ভাল পোৱা মই জানো। কিন্তু ইমান বছৰে তুমি মোক মন কৰা নাইনে? তুমি কিয় নাজানা? তুমি কিয় নাজানিবলৈ চেষ্টা নকৰিলা মই কি ৰঙৰ শাৰী ভাল পাওঁ? শুনে মোক সুধিছিল, মা, তুমি কাৰ গান শুনি ভাল পোৱা, কেনেধৰণৰ কিতাপ পঢ়ি ভাল পোৱা? মায়েৰ বুকুখন বিষাই উঠে। নিজকে কোৱাৰ দৰে কয়, শুন মোৰ বাচা, গৰ্ভত থিতাপি লোৱাৰে পৰা আজিলৈকে তোৰ জীৱনৰ প্ৰতিটো ক্ষণ মোৰ মনত আছে। মই জানো তই কি খাই ভাল পাৱ, কি বেয়া পাৱ, কি পচন্দ কৰ, কি পচন্দ নকৰ। কিন্তু তই কিয় এবাৰৰ বাবেও জানিবলৈ চেষ্টা নকৰিলি তোৰ মাৰে কেনেকুৱা গান শুনি ভাল পায়, কেনেকুৱা কিতাপ পঢ়ি ভাল পায়? আৰু মাজনী, তাই সুধিছিল, তুমি কি খাই ভাল পোৱা মা? কিয় মাজনী? তোমালোকে কোনে কি খাই ভাল পোৱা মইতো জানো। তোমালোকৰ প্ৰতিটো কথা, প্ৰতিটো খুটি নাটি মই জানো। তোমালোকৰ কোনে কি মাংস খাই ভাল পোৱা, কেনেকৈ ৰান্ধিলে ভাল পোৱা, কিমান জ্বলা দিলে ভাল পোৱা মইতো জানো। তোমালোকৰ কোনে কি দিলে, কি দাইল ভাল পোৱা, কিমান পনীয়াকৈ ৰান্ধিলে ভাল পোৱা মই জানো। তুমি খোৱা কণীটো কিমান সময় বইল কৰিব লাগে, ভিতৰখন কিমান কেঁচা ৰাখিলে কৰিব লাগে মই জানো। শুনে খোৱা আলু ভাজিখিনি কিমান শুকানকৈ, কিমান ৰঙা পৰাকৈ ভাজিব লাগে মই জানো। দেউতাৰে খোৱা চাহকাপত চেনি, গাখীৰ, চাহপাত অনুমান মই কোনোদিন ভুল কৰা নাই। তেনেহ'লে তোমালোকে কিয় নাজানা মই কি খাই ভাল পাওঁ? বাৰান্দাত বহি থকা মায়ে উচুপি উঠিছিল, উচুপি উচুপি কৈছিল, তোমালোকৰ কাৰণে মই সৰ্বস্ব উজাৰি দি আজি নিঃস্ব হৈ পৰিলোঁ। এদিন যিজনী মানুহে এটা নিজস্ব পৰিচয় বিচাৰিছিল, নিজৰ এটা আইডেণ্টিটি বিচাৰিছিল, সেইজনী মানুহে নিজৰ স্বামী, পুত্ৰৰ, কন্যাৰ পৰিচয় গঢ়িবলৈ গৈ, আইডেণ্টিটি দিবলৈ গৈ নিজৰ সকলো ত্যাগ কৰি আজি নিজেই পৰিচয়হীন হৈ পৰিছোঁ। মোৰ কোনো আইডেণ্টিটি নাই। মায়া বৰুৱা। কোন মায়া বৰুৱা? মইতো মিছেছ গোস্বামী। ৰাতিৰ ভাতৰ পাতত বহি থাকোঁতে বাসৱে সুধিছিল, হেৰা, তুমি একো নকলা যে? শুনে সুধিছিল, মা, তুমি নকলা যে? মাজনীয়ে সুধিছিল, মা কোৱা না। কি? মায়ে সুধিছিল, তুমি কি খাই ভাল পোৱা মা? জীৱনটোৰ বিভিন্ন সময়ত বিভিন্ন মানুহৰ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈছে মায়াই। কিন্তু আজি মায়াৰ এনে লাগিছিল, আজিহে যেন জীৱনটোৰ আটাইতকৈ কঠিন প্ৰশ্ন কেইটামানৰ সন্মুখীন হৈছে। মায়াই অনুভৱ কৰিলে, কিছুমান প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি। আচলতে কিছুমান প্ৰশ্নৰ উত্তৰেই নাথাকে। উত্তৰ বিচাৰি নাপাই মায়াৰ মনটোৱে হাহাকাৰ কৰি উঠিল।
উত্তৰ বিচাৰি নাপাই বুকুখন ফাটি যোৱা যেন লাগিল। দুয়োখন হাতেৰে মুখখন ঢাকি উচুপি উঠিল মায়া। তাৰ পাছত থোকা থুকি মাতেৰে ক'লে, মই জানো, মই একো নাজানো।